যেহেতু নিট 2025 ফার্স্ট প্রফেশনাল মেরিট লিস্ট আউট হয়েছে, তো এতিয়া কাট অফ কিমান যাব পাৰে ক্যাটাগরি ওয়াইজ সেই বিষয়ে আজি আলোচনা করা হব। তো এইখন নোটিশ দিছে অফিস অফ দ্য ডিরেক্টর অফ মেডিকেল এডুকেশন আসাম 6 মাইল খানাপাড়া 4 জুলাই দিয়া হয়েছে। এডমিশন ইনটু ফার্স্ট ইয়ার MBBS/BDS কোর্সেস ইন দ্য গভর্নমেন্ট মেডিকেল এন্ড ডেন্টাল কলেজেস অফ আসাম ফর দ্য সেশন 2025। ইয়াত 1 নম্বৰ পইণ্ট কোৱা আছে, যিসকল কেণ্ডিডেটে কেটাগৰী চেঞ্জ কৰিব বিচাৰে তেনেহ'লে ৰিলেভেণ্ট ডকুমেণ্ট দি ফৰ্মেট আছে, ফৰ্মেটটো ফিল আপ কৰি 11 জুলাইৰ আগত পঠাব লাগিব। তাৰপিছত যিসকলে অসমৰ বাহিৰত 7ৰ পৰা 12 লৈ পঢ়িছে আউটসাইড আসাম, কি কাৰণত পঢ়িছে সেইটো দিব লাগিব 11 জুলাইৰ আগত। আৰু যদি কোনো ধৰণৰ ক্লেম থাকে, এক্স সাৰ্ভিসমেন, ফ্রিডম ফাইটার এইবিলাকৰ কোঠালৈ যদি কোনো ক্লেম থাকে, ক্লেম কৰিব দিছে। তাৰপিছতে ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰা হ'ব। তো যিসকলে কেটাগৰী চেঞ্জ কৰিব বিচাৰে MBBS বা BDSত এডমিশ্যন লোৱাৰ কাৰণে এইটো ফৰ্মেট এইটো ফিল আপ কৰি দিলেই হ'ব। তাৰপিছত আপোনালোকে মেৰিট লিষ্টখন ডাউনলোড কৰি চাব পাৰে কাৰ কাৰ নাম আছে। তো সিৰিয়েল নাম্বাৰ দিয়া আছে, ৰোল নাম্বাৰ দিয়া আছে, কেণ্ডিডেট নেম দিয়া আছে, সেক্স কেটাগৰী, টোটেল মাৰ্ক অবটেন, পাৰ্চেণ্টেজ, নিট ৰেংক আৰু এপ্লিকেণ্ট ষ্টেট সকলোবোৰ দিয়া আছে। আপোনালোকে মেৰিট লিষ্টখন চাই লওক। তো এতিয়া মূল কথালৈ আহোঁ যে নিট 2025 এক্সপেক্টেড কাট অফ কিমান যাব প্ৰফেশনাল মেৰিট লিষ্ট দিয়াৰ পিছত। 600ৰ ওপৰত পোৱা কেণ্ডিডেট আছে 7জন। তাৰপিছত 550 পৰা 600ৰ পোৱাৰ কেণ্ডিডেট আছে 76। তাৰপিছত 500ৰ পৰা 550 পোৱা কেণ্ডিডেট আছে 397। তাৰপিছত 450ৰ পৰা 500 পোৱা কেণ্ডিডেট আছে 1030। তাৰপিছত 400ৰ পৰা 450 পোৱা কেণ্ডিডেট আছে 1385। লাষ্ট ৰাউণ্ডত যাওঁতে কাট অফ অলপ হেৰফেৰ হয়, কম বেছি হয়। এই ডাটাবোৰ হ'ল প্ৰিভিয়াছ ইয়াৰৰ কাট অফ ষ্টেট ৰেংক ৱাইজ। তো 2022 দিয়া আছে, 2023 দিয়া আছে, 2024 দিয়া আছে আৰু 2025 এক্সপেক্টেড কাট অফ বা ষ্টেট ৰেংক দিয়া আছে। তো জেনাৰেলৰ কাৰণে 2022ত ৰেংক আছিল 500, 2023 আছিল 734, 2024ত ৰেংক আছিল জেনাৰেলৰ 752। তো এইবাৰ জেনাৰেলৰ ৰেংক 770 পৰা 800, এৰাউণ্ড 800 হ'লে আপোনালোকে পাই যাব, কাৰণ এইবাৰ নতুন কলেজ কেইটামান এড হৈছে। ঠিক তেনেদৰে HC হ'লে 2022ত 1747 ৰেংক থাকিলে পাইছে, 2023ত 2338 ৰেংক লৈ পাইছে, 2024ত 2708 ৰেংক লৈ পাইছে আৰু 2025ত এক্সপেক্টেড এৰাউণ্ড 2900 ৰেংক লৈ পাব। তো আৰু বাকীবিলাক কেটাগৰী দিয়া আছে, আপোনালোকে স্ক্ৰীনত চাই লওক। তেতিয়া কথা হ'ল মানে 2025 চনত এই বছৰত কিমান কাট অফ যাব কেটাগৰী ৱাইজ আৰু ৰেংক কিমান হ'ব দিয়া আছে, স্ক্ৰীনত চাই লওক। জেনাৰেল হ'লে আপুনি যদি 480 প্লাছ বা 483 পাইছে তেনেহ'লে আপোনালোকে চিট পাব। EWS হ'লে 481 হ'লে হ'ব, OBC হ'লে 407 মাৰ্ক পালে হৈ যাব আৰু HC হ'লে 403 মাৰ্ক পালে হ'ব, ST প্লেন হ'লে 366 মাৰ্ক পালে হৈ যাব আৰু ST হিলছ হ'লে 301 বা 305 হ'লে হৈ যাব আৰু ৰেংকবিলাক দিয়া আছে, আপোনালোকে চাই লওক। তো এইটো হ'ল 2025 নিট এক্সপেক্টেড কাট অফ আফটার রিলিজ অফ প্রফেশনাল মেরিট লিস্ট। ধন্যবাদ।